বতাহ ওপৰ মালিকৰ কথা তাৰে মাজেদি আমি অৱস্থান চলি যাব লাগিব ৰাইজৰ মিলিজুলি চলিব লাগিব কাম কৰিলে চলিব মানে আমাৰ অসমৰ ভিতৰত ডাঙৰ আৰু এইটো আমাৰ এমছ খান কি ধুনীয়া পৰিৱেশ বনাইছে গাইজ আমি কামৰ চাইডত আছো বৰ্তমান পুৰা কাম চলি আছে এইবিলাক চব মানে কাম তো গাইজ ৰাস্তাই ধৰিব নোৱাৰিছো কিমান এটা পাইকিয়া হয় পাইকিয়া ৰাস্তা সহায় দি ওলাম এতিয়া কোনো গমেই নাপাওঁ গুড ইভিনিং গাইজ তো বৰ্তমান আমি যাব আছো গুৱাহাটী মানে কি ক'ব গাইজ আমাৰ অসমখন একেবাৰে গৰমে শেষ কৰি দিছে আৰু গাইজ এনে গৰমে এচি ভিতৰত আছো এতিয়া গ্লাছ খান খুলি এনেকুৱা এটা মানে তাপ আহে যি তাপত মানে থাকিব তেতিয়া ভাতমিলা থাকিতা মানে বাজিল মানে এতিয়াও মানে সেই গৰম হাৱাটো মানে কমা নাই তো ভাবি চাওক আজিৰ দিনটোত প্ৰায় 39-40 ডিগ্ৰী চেলচিয়াছ চলছে গোটেই গা সিজে দিছে লাষ্ট টাইমত উপায় আমি ৰাতিপুৱা গুৱাহাটীত যাব লগা কথা আছিল কিন্তু আজি ৰাতিপুৱা যাব নোৱাৰিলোঁ এই গৰমৰ কাৰণে সেইকাৰণে ৰাতিবিলাক যাব লগা হ'ল তো মানে কি কবাৰ মানে আজি ৰাতিপুৱাই আমি কামত মানুহকেইটাক মানে পঠাই দিয়াৰ কথা আছিল মানুহকেইটাৰ অৱস্থা ডাঙৰ লাল কাল দিছে বোলে নৰা লাগে কামেই নকৰোঁ তো সেইকাৰণে আমি ভাটিবিলাক এতিয়া ওলছোঁ এতিয়াহে মানে ঘৰৰ পৰা ওলছোঁ এই গৰমৰ কাৰণে বাকী চাবি দেই বাকী চাই লওঁ কি কাম হয় আজি মানে এই অহা যোৱা কৰাতকৈ সিহঁতক মানে তাতে ধুনীয়াকৈ ইষ্টাব্লিছ কৰি থৈ দিম তাত টেনশ্যন নাই মানে তেতিয়া বেছি আৰু অহা যোৱা কৰি থাকিব নালাগে গৰমত মানে মানুহ মানে কষ্ট নহয় তো আমাৰ গোটাকেইটা যাই আছোঁ মই যাই আছোঁ আমাৰ বৰদা লগতে চৈকীয়া দা এই লগতে আমাৰ মহিবৰ দা আৰু লগতে আমাৰ ডিংনাকা তই বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভহে কৰিলোঁ আৰু বহুত কিবা কিবি আছে চাই লওঁ আজি মানে কিমান গৰমে আমাক অনিষ্ট কৰে দিয়া লেটছ গো আমাৰ ডিংনাকা বোলে কিবা ক'ব বিচাৰে নে ডিংনাকা কৈছোঁ গতিকে ৰ'দ বতাহ ওপৰ মালিকৰ কথা তাৰে মাজেদি আমি অৱস্থান চলি যাব লাগিব ৰাইজৰ মিলিজুলি চলিব লাগিব কাম কৰিলে চলিব নহ'লেতো ঘৰত বহি থাকিলে নহ'ব হৈ কথা কিবা ভুল কৰিলে মাফ কৰি দিব গাইজ কেছটো কি মানে এই বাতৰি বকা দিছোঁ মানে লাহে মানে একেলগে গোটেইখিনি কথা কৈ দিছোঁ এতিয়া আমাৰ পেট্ৰল ভৰালোঁ আৰু মানে গাড়ীখনত তেলো কম আছে দোকানত কোনে আছে হা এইটো কোনটো ইণ্ডিয়ান নহয়তো ভাৰত এই ইণ্ডিয়ানটো ল এই ইণ্ডিয়ানটো ল ভাৰতটো মোৰ ভাল নালাগে মোৰ বছ বীৰেন কি কৰা যায় হা ইণ্ডিয়ানটো লো তো আমাৰ পেট্ৰল ভৰা হৈ গ'ল গাইজ পেট্ৰলৰ দাম কমাও নাই বাঢ়াও নাই কিমান চলি আছে 98 এনেকৈ আছে অলপ কমিব ইলেকশ্যনৰ আগে ইলেকশ্যন আহি আছে না কেইদিনমান 2-3 মাহমান আগত কমিব ন ডিচেম্বৰ অলপমান পিছত কমিব আৰু গাইজ আমি কামৰ চাইডত আছোঁ বৰ্তমান পুৰা কাম চলি আছে এইবিলাক চব মানে কাম এতিয়া চব কাম আমাৰ আৰম্ভ হ'ব এটা আজি মানে থৈ যাব লাগিব এতিয়া বাকী আৰু আমাৰ কাম শেষ হ'বই আৰু বেছি কাম নাই কি এই এটা নাংগে বাহিৰত অলপ হেৰি লাগিব তো থাকা জেগা বিচাৰি দি আছো বৰ্তমান হৈছে কি তোৰ বস্তুখিনি লৈ হোৱা ৰাতি প্ৰায় 8:30 হ'ল এতিয়া মানে সিহঁতৰ বস্তুখিনি আৰু কিবা কিবি বস্তু কিনিব লগা আছে তো সেইখিনি কিনি দি পেলাই আমি আৰু 10মান বজাত ইয়াৰ পৰা যাম তো অলপ গেছৰ ফুল আৰু মানে সেই ওপৰৰ হেৰিটো আছে তো সেইটো ল'ব লাগিব সেই দুটা ল'ব লগা আছে বাকী আৰু এই খানা বজাৰ আছে সেইবোৰত ল'ব তো গাইজ আমাৰ এতিয়া গুৱাহাটীৰ কাম গোটেইখিনি হৈ গ'ল লগে ৰুমত চিলিণ্ডাৰ গোটেইখিনি ভৰাই দি বজাৰ চজাৰ কৰি দি এতিয়া আমি যে এমছ হস্পিটেলত তো তাতে অলপ মানে আমাৰ মেডিচিন
ভেকচিন ল'ব লগা আছে কিয়নো কালি ৰাতিপুৱা আৰু এইমছ হস্পিটেলত যাব লাগিব মানে আজি ৰাতি ঔষধটো খাব লাগিব তাৰপিছত কালি ৰাতিপুৱা আৰু এইমছ হস্পিটেলত যাব লাগিব তো আমি এতিয়া নিশাচৰ বুলিয়ে ক'ব পাৰি মানে দিনত যিটো ৰ'দ দিছে সেই ৰ'দৰ কাৰণে ক'তো যাব আহিব পৰা নাছিলোঁ গুৱাহাটীত যাব লাগিছিল ৰাতিপুৱাই কিন্তু আমি ৰাতিপুৱা নাহিলোঁ গৰমৰ কাৰণে গতিকে ৰাতি গোটেইখিনি কাম কৰি দি এতিয়া ৰুমত তিনিটা কাম কৰি থাকিব পাৰিব আৰু আমি এতিয়া ৰাতি নিশাচৰ সেই বুবুল লগ পালোঁ বুবুলক কান্দি থাকাতে গেছি তাৰ কান্দি আৰু জীৱনটো হয় নাই তো বোলো এতিয়া আমি এইমছ হস্পিটেললৈ যাই আছোঁ ফাইনেলি আমি এইমছ আহি পালোঁ বা বহুত ডাঙৰ এৰিয়া মই ফাৰ্ষ্টে পালোঁ দে গাইজ খুৱাই দি যাম যা ইনকে ৰিটাৰ্ণ মাৰি এখন গেট নৰা এখন দি যাবা খুৱাই দি যাবি ইনকে ঘূৰ হা খুৱাই দি এইটো নহয় এইটো হ'লে আগে পাৰ্কিং এইটো নহয় বাবা মেডিকেল ষ্টেচন দে হেৰি আমি ফাৰ্মাচীৰ আগত যাম বে ফাৰ্মাচী ক'ত পাম গাইছ আমি এমছ আহি পালোঁ প্ৰথমবাৰৰ কাৰণে আহিলোঁ আজি বাপৰে বাপ ইমান ধুনীয়া পাৰ্কৰ নিচিনা কৰিছে গাইছ আই লাভ এমছ গুৱাহাটী চাইলে গাইছ ফটো এটা উঠিব লাগিব চাব পাৰে কিমান ডাঙৰ এৰিয়া এই চাওক বাপ কেলে এৰিয়া কেনে এৰিয়া মস্ত এৰিয়া ভাই ভাল লাগিছে না আহি পেলাই এটা কুল পৰিৱেশ না ফুল পৰিৱেশতে ধুনীয়া এনেদৰে পৰিৱেশ মানে আমাৰ অসমৰ ভিতৰত ডাঙৰ আৰু এৰিয়া এইটো আমাৰ এমছখন কি ধুনীয়া পৰিৱেশ বনাইছে তো গাইছ ইমান দূৰৰ পৰা আহিলোঁ ভিতৰত ফাৰ্মাচীত পাওঁ বুলি কিন্তু ভিতৰত নাপালোঁ এতিয়া আৰু বাহিৰত যাবলৈ বাহিৰত চাব লাগিছিল তো বাহিৰত চাই লওঁ এইখন কম ডাঙৰ এৰিয়া না গাইছ তো গাইছ ৰাস্তাই ধৰিব নোৱাৰিছোঁ কিমান এটা পাইকিয়া পাইকিয়া ৰাস্তা সহায় দি ওলাম এতিয়া কোনো গমেই নাপাওঁ আহিলোঁ আৰু প্ৰায় এতিয়া 11টাই বাজিল এই এইমছত আৰু আছে ঘৰত যাবা তাৰপিছত আৰু বোলে ৰাতিপুৱা 6টা বজাতে আহিব লাগিব হাই ৰে হাই আল্লাহ ধুনীয়া তো গাইছ প্ৰায় 2টাই বাজিল বৰ্তমান জাষ্ট মানে গুৱাহাটীৰ পৰা আহি পাইছোঁ এই দিনত মানে এনেকুৱা তেল ফাটা গৰম তো সেইকাৰণে ভাবিলোঁ ভাটিবিলাই যাম গুৱাহাটীত তো ভাটিবিলাই যাই এতিয়া মানে 2টা বাজিল কি কবি দিনতো বোলে গৰম ৰাতিও বোলে ৰাতি হয় মানে দুৰ্নীতিটো আৰু নাই গাইছ এইফালে লাইনটো পিছত মাজে মাজে মানে এই লুকা ভাগজি খেলে মাজে মাজে নাজানো আৰু কি কৰা বুলি হৈছে গাইছ অসমখনক কি কবি আৰু দুখৰ কথা গাইছ উপায় নহয় মানে লাইনৰো কোনো ধৰণৰ মানে ৰিক্স বোলা বস্তু নেকি কিন্তু বিলটো কিন্তু কাৰেক্ট টাইমত নিবাই থাকে গাইছ এইটো কিন্তু ক'ব লাগিব আৰু যদি তুমি মান্থলি বিলটো নেদা তেতিয়াহ'লে লাইনটো ধুনীয়াকৈ কাটি দিব তই বিল মাৰিব লাগিব তাৰপিছতে লাইনটো মানে দিব মানে আজিকালি অনলাইনো ভৰাব পাৰি না আজিকালি ফোনপে আছে তো তাত ভৰা তাৰপিছতহে লাইনটো দিব যদি যিখিনিকে পইচা লয় লাইনটো 24 ঘণ্টা থাকিব লাগে তেতিয়া আৰু বোলে আমাৰ কাৰেণ্টটো মানে APDCLটো মানে কোম্পানী আণ্ডাৰত দিছে তো কোম্পানী গ'লে পইচা লোৱাত কিন্তু কমি নকৰে কিন্তু লাইনটো দিয়াতহে কমি কৰে বাকী আৰু দুখৰ কথা আহি বাকী আৰু আমাৰ অসম চৰকাৰে বা কি কিবা কৰি আছে আৰু গম নাপাওঁ তে দেখা যাওক যিহেতুকে আৰু আমি অসমত বাস কৰি আছোঁ অসমৰ বাসিন্দা আৰু সৰুৰ পৰাই লাইন নোহোৱাকৈ আছোঁ গতিকে আৰু এনেকৈ চলিব লাগিব বাকী আৰু দিছোঁ আৰু যি কৰে কৰক আৰু জীৱনটো কেইবছৰ থাকিব আৰু এনেকৈ থাকিব লাগিব নাই কি হৈছে উপায় নাই এই আহিব এই যাব এই আহিব লাইনটো এই যাব এই আহিব এই লাই যাব এতিয়া কি হৈছে কি সিংকে পইচাটো মানে যদি মাহে নলে বোলে যদি 1 বছৰৰ মূৰে মূৰে বোলে এখনিমান বিল আছিলে সেইখিনিমান সিংকে দিলে তেতিয়াহ'লে কথা নাছিল তো আমাক তো বা যিংকে পইচা তোলে সিংকে 24 ঘণ্টা যদি লাইনটো দিয়ে
কিন্তু পইচা দিও বেয়া নালাগে এই গৰমত যিটো এটা গৰম এই গৰমত যদি মানে মানুহখিনিক শান্তি নিদিয়ে তো ভাবি চাচোন গাইছ সেইটো এটা দুখৰ কথা তো একো নাই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাকী আৰু কালি লগ পাম ইনশাআল্লাহ তো জয় হিন্দ জয়